নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ, বিষ্ণুপ্ৰসাদ ৰাভা, বিষ্ণুৰাম মেধি, তৰুণৰাম ফুকন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গোপীনাথ বৰদলৈ। পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ছৈয়দা আনোৱাৰা তাইমুৰ, সুচেতা কৃপালানী, সৰোজিনী নাইডু, ফাতিমা বিভি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ছৈয়দা আনোৱাৰা তাইমুৰ। পিছৰ প্ৰশ্ন, ঐতিহাসিক অসম চুক্তি কোন বছৰত স্বাক্ষৰিত হৈছিল? 1985 চনত, 1986 চনত, 1987 চনত, 1988 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1985 চনত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল। পিছৰ প্ৰশ্ন, কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? 1972 চনত, 1973 চনত, 1974 চনত, 1975 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। কোন বছৰত অসম বংগৰ পৰা বিচ্ছিন্ন হৈ মুখ্য আয়ুক্তৰ প্ৰদেশ হৈছিল? 1871 চনত, 1872 চনত, 1873 চনত, 1874 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1874 চনত। পিছৰ প্ৰশ্ন, প্ৰথম অসম বিধান পৰিষদ কোন বছৰত গঠন হৈছিল? 1901 চনত, 1912 চনত, 1913 চনত, 1915 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1913 চনত প্ৰথম অসম বিধান পৰিষদ গঠন হৈছিল। পিছৰ প্ৰশ্ন, তলত উল্লেখ কৰা সকলৰ ভিতৰত অসমৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল? ৰিচাৰ্ড হাৰ্টে কিটিং, ছাৰ ডেনিছ ফিটজপেট্ৰিক, উইলিয়াম এস্কাইন ৱাৰ্ড, ছাৰ চাৰ্লছ আলফ্ৰেড ইলিয়ট। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰিচাৰ্ড হাৰ্টে কিটিং। পিছৰ প্ৰশ্ন, তলত উল্লেখ কৰা সকলৰ ভিতৰত অসমৰ প্ৰথম ব্ৰিটিছ কমিছনাৰ কোন আছিল? হেনৰি হপকিনছন, ফ্ৰান্সিছ জেনকিন্স, থমাছ কেম্পবেল ৰবাৰ্টছন, ডেভিড স্কট। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ডেভিড স্কট আছিল অসমৰ প্ৰথম ব্ৰিটিছ কমিছনাৰ। পিছৰ প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম বাজেট অধিৱেশন কোন বছৰত অনুষ্ঠিত হৈছিল? 1977 চনত, 1976 চনত, 1973 চনত, 1972 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1973 চন। 1973 চনত অসম বিধানসভাৰ প্ৰথম বাজেট অধিৱেশন অনুষ্ঠিত হৈছিল। পিছৰ প্ৰশ্ন, অসম বিধানসভাৰ সৰ্বোচ্চ শক্তি কিমান? 126 খন, 106 খন, 250 খন, 300 খন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 126 খন। অসম বিধানসভাৰ সৰ্বোচ্চ শক্তি হৈছে 126 খন। পিছৰ প্ৰশ্ন, অসম গ্ৰাম্য পঞ্চায়ত আইন কোন বছৰত গৃহীত হৈছিল? 1947 চনত, 1948 চনত, 1949 চনত, 1950 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1948 চনত। 1948 চনত অসম গ্ৰাম্য পঞ্চায়ত আইন গৃহীত হৈছিল। অসম প্ৰাদেশিক কংগ্ৰেছ কোন বছৰত গঠন হৈছিল? 1923 চনত, 1022 চনত, 1921 চনত, 1920 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1921 চনত। 1921 চনত অসম প্ৰাদেশিক কংগ্ৰেছ গঠন হৈছিল। পিছৰ প্ৰশ্ন, স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতিগৰাকী তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আছিল? তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ, মণিৰাম দেৱান, বিষ্ণুৰাম মেধি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে তৰুণৰাম ফুকন। পিছৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল? 1994 চনৰ মে' মাহত, 1991 চনৰ মে' মাহত, 1994 চনৰ এপ্ৰিল মাহত, 1991 চনৰ এপ্ৰিল মাহত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1994 চনৰ এপ্ৰিল মাহত।
পিছৰ প্ৰশ্ন গোপীনাথ বৰদলৈক কাৰ দ্বাৰা লোকপ্ৰিয় উপাধি প্ৰদান কৰা হৈছিল? বিষ্ণু সহায়, ছাইদ ফজল আলী, জয়ৰাম দাস দোলাতৰাম, ব্ৰজকুমাৰ নেহেৰু। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে জয়ৰাম দাস দোলাতৰাম। জয়ৰাম দাস দোলাতৰামে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল। তলত উল্লেখ কৰা সকলৰ ভিতৰত কাক অসমৰ লৌহ মানুহ বুলিও জনা যায়? বিমলা প্ৰসাদ চলিহা, বিষ্ণুৰাম মেধি, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানুহ বুলিও জনা যায়। পিছৰ প্ৰশ্ন ভাৰতীয় ৰাজ্যৰ প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? বিষ্ণুৰাম মেধি, ৰঞ্জন গগৈ, দেৱানন্দ কোঁৱৰ, ৰঞ্জিত শেখৰ মুছাহাৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে বিষ্ণুৰাম মেধি। ভাৰতীয় ৰাজ্যৰ প্ৰথম অসমীয়া ৰাজ্যপাল আছিল বিষ্ণুৰাম মেধি। অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল? ফজল আলী, জয়ৰাম দাস দোলাতৰাম, মহম্মদ ছালেহ আকবৰ হাইদৰি, শ্ৰীপ্ৰকাশ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে মহম্মদ ছালেহ আকবৰ হাইদৰি। অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল আছিল মহম্মদ ছালেহ আকবৰ হাইদৰি। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।